ভাৰতবৰ্ষৰ স্বৰ্গপুৰী জম্মু কাশ্মীৰত পাকিস্তান মদতপুষ্ট সন্ত্ৰাসবাদীয়ে নৃশংসভাৱে ভাৰতবৰ্ষৰ পৰ্যটকসকলক তেওঁলোকে ঘৃণনীয়ভাৱে হত্যা কৰিলে। তাৰে প্ৰতিবাদত আমি আজি BPF চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে হালবাৰী জিলা কমিটিৰ প্ৰাংগণত আজি আমি জিলা কমিটিৰ মাননীয় সম্পাদক প্ৰমুখ্যে কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল ব্লক কমিটিৰ বিষয়ববীয়াসকল বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া আজি আমি ইয়াৰ সমবেত হৈ এই 28জন ব্যক্তিক তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি 1 মিনিট কণ্ডোলেঞ্চ কৰিছোঁ আৰু আমি সন্তপ্ত পৰিয়াললৈ সমূহ BPF-বাসীয়ে আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি নিন্দা কৰিছোঁ এই ধৰণৰ সন্ত্ৰাসবাদ নিপাত পাকিস্তানৰ পৃষ্ঠপোষকতাত ভাৰতৰ যি স্বৰ্গভূমি কাশ্মীৰত এই যে নৃশংস আক্ৰমণ হ'ল ইয়াক আমি ধিক্কাৰ দিছোঁ আৰু কোনোপধ্যে আমি সন্ত্ৰাসবাদক সমৰ্থন নকৰোঁ। ভাৰতবৰ্ষৰ স্বৰ্গপুৰী জম্মু কাশ্মীৰত পাকিস্তান মদতপুষ্ট সন্ত্ৰাসবাদীয়ে নৃশংসভাৱে ভাৰতবৰ্ষৰ পৰ্যটকসকলক তেওঁলোকে ঘৃণনীয়ভাৱে হত্যা কৰিলে। তাৰে প্ৰতিবাদত আমি আজি BPF চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে হালবাৰী জিলা কমিটিৰ প্ৰাংগণত আজি আমি জিলা কমিটিৰ মাননীয় সম্পাদক প্ৰমুখ্যে কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল ব্লক কমিটিৰ বিষয়ববীয়াসকল বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া আজি আমি ইয়াৰ সমবেত হৈ এই 28জন ব্যক্তিক তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি 1 মিনিট কণ্ডোলেঞ্চ কৰিছোঁ আৰু আমি সন্তপ্ত পৰিয়াললৈ সমূহ BPF-বাসীয়ে আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি নিন্দা কৰিছোঁ এই ধৰণৰ সন্ত্ৰাসবাদ নিপাত পাকিস্তানৰ পৃষ্ঠপোষকতাত ভাৰতৰ যি স্বৰ্গভূমি কাশ্মীৰত এই যে নৃশংস আক্ৰমণ হ'ল ইয়াক আমি ধিক্কাৰ দিছোঁ আৰু কোনোপধ্যে আমি সন্ত্ৰাসবাদক সমৰ্থন নকৰোঁ।